অলপ পিছতে ঘোষণা কৰিব এইচএছৰ ফলাফল আৰু ফলাফল কেনেকৈ চাব লাগিব সবিশেষ কিন্তু জানিব পাৰিব মোক বহুতে কমেন্ট কৰি আছে দাদা এইচএছৰ ৰিজাল্ট কেটা বজাত দিব আৰু কেনেকৈ চাব লাগিব মই প্ৰথমত দেখাই লব বিচাৰিছো ইয়াতে যেটো স্ক্ৰিন শট দিছো স্ক্ৰিন ৰেকৰ্ডিং দিছো ইয়াতে চাই লোৱা তোমালোকে যি এইচএছৰ ফালৰ পৰা যেটো উপলব্ধ এপ দিছে এটো কিন্তু অফিচিয়ালি এপ হয় এই এপত কি লিখা আছে সোৱা তোমালোকে ইয়াতে সুন্দৰকৈ লিখা আছে যে আসাম এইচএছ ৰিজাল্ট টু বি অ্যানাউন্সড ইন মে 2024 ইয়াতে লিখা আছে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ইয়াতে দিয়া নাই যে ইয়াতে রিলিজড বুলি লিখা নাই বা পাবলিশড বুলি লিখা নাই বা কামিং সুন বুলি লিখা নাই সো তোমালোকে লক্ষ্য কৰিব পাৰিছা আৰু ওয়েবসাইটত মই কৈছিলো ওয়েবসাইটত কিন্তু কোনো ধৰণৰ নোটিফিকেশন আহা নাই আৰু যে এইচএছসিৰ অধ্যক্ষই কিন্তু অলৰেডি কৈছিলে যে যি তোমালোকে 4 তাৰিখত যি ৰিজাল্ট দিয়াৰ কথা হে ৰিজাল্টৰ যি তোমালোকে নোটিফিকেশন পাইছা হেতু সম্পূৰ্ণৰূপে ভুৱা আৰু ফেক বুলি প্ৰমাণিত হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ঘোষণা কৰিছে যে যেটো এতিয়ালৈকে কিন্তু এইচএছসিয়ে এতিয়ালৈকে কিন্তু হাজু হোৱা নাই সম্পূৰ্ণৰূপে আৰু এই যি ৰিজাল্ট কিন্তু 10 মেৰ ভিতৰতে কিন্তু সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰিছে আৰু সেই ভিডিওটো মই ডেসক্ৰিপচন বক্সত দি ৰাখিম তোমালোকে এতিয়া চাব পাৰিবা নাইবা অলপমান ইয়াতে মই তোমালোকৰ বাবে দি ৰাখিছো অলপমান তোমালোকে শুনি লোৱা Higher secondary to final examination or result processing, it is a very complex process. And he can your command from where. And why you don't have a babu, J. Amar result the delivery degree admission of the Okida. Notification, social media, they will advise you. A notification from Hompuno, Goa, Aru, Misa. Higher secondary result কোনবা দিন দিব তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই গতিকে এইটো খুব বেছি পুশ কৰি থাকিব নালাগে পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব নিশ্চয় তোমালোকে শুনিব পাৰিলা এতিয়া যি তোমালোকৰ ৰিজাল্ট কিন্তু 10 তাৰিখৰ ভিতৰত দি দিব আৰু মই তোমালোকক কৈছিলো যে 6 তাৰিখ ফিক্স বুলি ধৰি লোৱা আৰু 6 তাৰিখতো হয়তো তোমালোকৰ দিব পাৰে এইটো 100% বুলি কৈছিলো সাবা তোমালোকে কালি হল সানডে আৰু সোমবাৰে তোমালোকে ৰিজাল্ট পাই যাবা আশা কৰিম তোমালোকে ৰিজাল্ট পাই যাবা আৰু আগতেকো ৰিজাল্ট পাবলৈ তোমালোকে কি কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু যদি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা নাই ডেসক্ৰিপচন বক্সত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দিয়া আছে তাতে তোমালোকে জয়েন হোৱা সজিলি মানে ধন্যবাদ।